পোনপ্ৰথমতে অসমীয়া বাপতি সাহোন ভোগালী বিহুৰ আন্তৰৰ ঘিয়া ভৰা শুভেচ্ছা আৰু ওলগ জনালোঁ। মেজিৰ জুইয়ে জাহ যাওক সমাজৰ সকলো অশুভ শক্তি, নাশ হওক হিংসা, অন্যায়, দুৰ্নীতি। মেজিৰ জুইৰ তাপেৰে দিয়ক শান্তি আৰু সমৃদ্ধি, একতাৰ ভাতৃত্ববোধৰ বতৰা। আমাৰ গাঁৱত একেলগে সকলোবোৰ ৰাইজে লগ হৈ ইমান ধুনীয়াকৈ নাম প্ৰসংগ কৰে আৰু এয়া দেখিছেনে, মানে যুৱ প্ৰজন্মৰ আগৰ প্ৰজন্ম সকলোবোৰে লগ হৈ একদম খুব ধুনীয়াকৈ নাম গুণ গায় আৰু সকলো ৰাইজ ওলাই আহে, খুব ভাল লাগে। এতিয়া নামৰ খুব একদম ধ্বনি উঠি আছে। তাৰপিছতে সমান্তৰালভাৱে মেজি জ্বলাই দিয়া হয় আৰু মেজি জ্বলাই দিয়াৰ পাছতে খুব ধুনীয়াকৈ নাম প্ৰসংগ সমাপ্ত কৰি সেৱা শুশ্ৰূষা কৰা হয় আৰু ডাঙৰজনক শ্ৰদ্ধা, সৰুজনক মৰম, এনেধৰণেই মানে আমাৰ এই বিহু হওক বা অসমীয়া জাতিটোৰ পৰম্পৰা জীয়াই থাকে। আৰু এই যে দেখিছে তামোল গছডালত এনেকৈ লাঠিডাল দি মাৰিছে, ইয়াৰ হৈছে মেজিৰ জুই জ্বলি যোৱাৰ পিছত এডাল কামি আনি ঘৰত মাৰি দিয়া হয়, মানে ঘৰৰ জীৱ থকা বস্তু মাৰি দিয়া হয়, কিয়নো ফল মূল বেছিকৈ লাগিব বুলি। সকলোৰে জীৱনত দুখবোৰ আঁতৰি সুখৰ ভোগ হওক তাৰে কামনা কৰিছোঁ। আৰু মোৰ আজি ব্লগটো যদি ভাল পাইছে চাই লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পেজত যদি চাইছে পেজটো প্লিজ ফ'ল' কৰিব দেই।